হয় নমস্কাৰ এনিভাৰ 24 চাই থকা প্ৰতিজন দৰ্শক স্বাগতম জনাইছো হয় পদ্মপ্ৰিয়া সাংস্কৃতিক গোষ্ঠীক বিশ্ব দৰবাৰত আসলতে উজ্বলাবলৈ আসলতে সক্ষম হৈছে হাউলিৰ আসলতে যি সোণালী দাস আৰু এই সোণালী দাসক আসলতে সাংস্কৃতিক সমন্বয় সপোন সাংস্কৃতিক মহাসভা অসম বৰপেটা জিলা উদ্যোগত সম্বৰ্ধনা আজি জ্ঞাপন কৰা হৈছে তেওঁৰ ঘৰত আৰু মই তেওঁৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম তেওঁৰ ওচৰলৈ মই যাবলৈ চেষ্টা কৰিম কিয়নো আসলতে ভাৰতবৰ্ষৰ বাহিৰত আসলতে বিদেশৰ কেইবাখনত আসলে যি বেংকক ছিংগাপুৰ এনেকুৱা ঠাইত আসলতে তেওঁ আসলতে যি পদ্মপ্ৰিয়া সাংস্কৃতিক গোষ্ঠীক আসলতে নামটো জিলিকাবলৈ সক্ষম হৈছে এই ক্ষেত্ৰতে বাইদেউক আজি সম্বৰ্ধনা জনোৱা হৈছে আৰু বাইদেউৰ সৈতে মই কথা পাতিবলৈ চেষ্টা কৰিম যিহেতু এই আপোনাৰ যি আসলতে এই যি আপোনাৰ সাংস্কৃতিকৰ এই ওপৰ পৰা আপোনাৰ আসলতে মনলৈ আহে এই সাংস্কৃতিক যাত্ৰাৰ কথা মই ক'বলৈ গ'লে মই প্ৰথমতে ক'ব লাগিব যে মোৰ সৰু কালৰ পাটবাকী সত্ৰত মোৰ জন্ম আৰু মোৰ পিতৃ সংগীত ৰত্ন খগেন্দ্ৰনাথ পাঠক গতিকে তেখেতৰ মই ছোৱালী সেই হিচাপে মই সৰু কালৰ পৰাই মই সংগীত মানে শুনি থাকোঁ ৰাতিপুৱা আৰু সন্ধিয়া সদায় দেউতাই মোক সংগীত শিকাইছিল গান শিকাইছিল আৰু সেই সোৱাদতে মানে মোৰ যেতিয়া 10 বছৰ বয়স তেতিয়া মোৰ সংগীতৰ প্ৰতি ধাউতি দেখি তেতিয়া মোক দেউতাই এটা পদ্মপ্ৰিয়া মহিলা সাংস্কৃতিক গোষ্ঠী নামেৰে এটি অনুষ্ঠান মোৰ বয়সৰ মোটামুটি 30 গৰাকীমান পাটবাকী সত্ৰৰ মানে ছোৱালী লগ কৰি এটা অনুষ্ঠান মোক জন্ম দিছিল আৰু সেই অনুষ্ঠানটোত সৰু কালৰ পৰাই আমি বহুত অনুষ্ঠান পৰিৱেশন কৰিছিলোঁ আনকি ৰেডিঅ'তো আমি যুৱবাণী অনুষ্ঠান আইদেউৰ বোলনী অনুষ্ঠান এনেকুৱা অনুষ্ঠানত বহুতো প্ৰগ্ৰাম কৰিছিলোঁ সৌভাগ্যৰ বিষয় যে সেই সংগীত যাত্ৰাত মোৰ এটি স্মৃতি মোৰ এতিয়াও ৰৈ আছে যেতিয়া 1983 চন মোৰ বয়স হয়তো 16 বছৰ তেতিয়া মই মেট্ৰিক দিম সেই সময়তে মোৰ মানে লোকগীতৰ মোৰ অডিশ্যনক মোক মাতে তেতিয়া মই একেবাৰে ৰেডিঅ'ত লোকগীতৰ শিল্পী হিচাপে মই মানে মনোনীত হওঁ তাৰপিছত মই দুটামান যেতিয়া মই ৰেডিঅ'ৰ প্ৰগ্ৰাম কৰিলোঁ ৰেডিঅ'ৰ প্ৰগ্ৰাম কৰাৰ পিছতে মোৰ 1985 চনত মই বিয়া হৈ মই হাউলিৰ বোৱাৰী হিচাপে আহিব লগা হ'ল তাৰপিছত কেইটামান বছৰ মানে সাংসাৰিক দায়িত্বৰ মাজত থাকিব লগা হোৱাৰ বাবে মই এই অনুষ্ঠানটোৰ পৰা অলপ বিৰত আছিলোঁ যদিও মোক দেউতাৰ অলপ কম সময়ত মোৰ বিয়াৰ এবছৰ পিছতে মোৰ দেউতাৰ মৃত্যু হয় আৰু সেই মৃত্যুৰ আগমুহূৰ্তত দেউতাই মোক এটাই কথা কৈছিল মা মোৰ বিদ্যা তোমালোকৰ হাতত দেউতাই মোৰ সকলোখিনি মানে লোকগীতৰ পৰা বৰগীতৰ ইত্যাদি কৰি যিখিনি আধুনিক কিছুমান গীত বা দেউতাই লিখিছিল সকলো সাংস্কৃতিক গীত গুৰু হিচাপে বুলি ক'বলৈ গ'লে মোৰ দেউতাই মোৰ গুৰু গতিকে দেউতাৰ তাতে মই গোটেই গীত মাত হোলী গীত নাম ইত্যাদি মই সকলোবিলাক বস্তু মই সৰু কালৰ পৰাই মই দেউতাই তাতে শিকি লৈছিলোঁ কিন্তু দেউতাই কৈ যোৱা যিটো কথা সেই কথা মোৰ সদায় মনলৈ আহিছিল যে দেউতাৰ মই কাম যিখিনি কৰি দেউতাই কৰি থৈ গৈছিল যে মোৰ বিদ্যা তোমালোকৰ হাতত সেই কথাখিনি সদায় মোৰ মনটোত মানে অশান্তি দিছিলে তাৰপিছত মোৰ স্বামীৰ সম্পূৰ্ণ সহযোগত মই আৰু এই পদ্মপ্ৰিয়া সাংস্কৃতিক গোষ্ঠীটোত মই জন্ম দিলোঁ বহুখিনি আজি মোৰ লগত আছে বহুখিনি মোৰ উদ্যমী মহিলাই মোক এইটোত সহযোগ কৰিছে মোৰ স্বামীয়েও সহযোগ কৰিছে আৰু সকলো মহিলাৰ সহযোগত এই অনুষ্ঠানটোৱে বহুখিনি আগুৱাই যাবলৈ সক্ষম হ'ল আমাৰ আজি বৰপেটা জিলাৰ লগতে আমি সদায় অসম ভিত্তিক কিছুমান আমি অনুষ্ঠান পৰিৱেশন কৰোঁ অনুষ্ঠিত কৰোঁ আৰু তাত আমি ভূয়সী প্ৰশংসা বুটলিবলৈ সক্ষম হওঁ তাৰ লগতে অসমৰ বিভিন্ন ঠাইৰ উপৰিও আমি ভাৰতবৰ্ষত বহু ঠাইত আমি পদ্মপ্ৰিয়া সাংস্কৃতিক গোষ্ঠীৰ ফালৰ পৰা গীত মাত নৃত্য অসমৰ যিখিনি লুপ্ত সংস্কৃতি সেই সংস্কৃতিখিনি আমি মঞ্চত আমি অনুষ্ঠান পৰিৱেশন কৰোঁ আৰু এই অনুষ্ঠানটোত আমি সফলতা অৰ্জন কৰি বিদেশৰ মাটিত আমি বিশ্ব দৰবাৰত আমি অসমৰ সংস্কৃতি আমি যোগদান কৰাৰ কাৰণে সুবিধা পাওঁ কোন ঠাইত আপোনালোকে গৈছিল আৰু পুৰস্কাৰ পাইছিল আমি গৈছোঁ প্ৰথম আমি থাইলেণ্ড গৈছোঁ ছিংগাপুৰ গৈছোঁ ডুবাই গৈছোঁ আমাৰ স্পেইন যোৱা হৈছে তাৰপিছত আকৌ আমি ছিংগাপুৰলৈ গ'লোঁ আমাৰ বিদেশৰ মাটিত আমি 5বাৰে আমি অনুষ্ঠান পৰিৱেশন কৰিছোঁ কিন্তু এই গোটেইকেইটা অনুষ্ঠানতে আমি আমাৰ পদ্মপ্ৰিয়া সাংস্কৃতিক গ্ৰুপে সফলতা অৰ্জন কৰিছে গোটেইকেইটা বিষয়ত যিকেইটা বিষয়ত আমাৰ মানে আমি অনুষ্ঠানত যোগদান কৰিছিলোঁ সকলো বিষয়ত আমি যোগদান কৰি আমি সফলতা অৰ্জন কৰাৰ উপৰিও মোক তেওঁলোকৰ ঠাইত মানে গুৰুজী বঁটাৰে মানে সন্মানিত কৰিছে আৰু
সৌভাগ্যৰ বিষয় যে আজি এখন আমাক নিমন্ত্ৰণ কৰিছে। এইবাৰ অক্টোবৰৰ 26 পৰা 29 তাৰিখৰ ভিতৰত হংকঙৰ মাকুত এই অনুষ্ঠান মানে অনুষ্ঠিত হ'ব আৰু এই অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ কাৰণে মোলৈ আমন্ত্ৰণ পত্ৰ পঠিয়াইছে। আপোনালোকৰ সাংস্কৃতিক পদ্মপ্ৰিয়া সাংস্কৃতিক গোষ্ঠী আমাৰ পদ্মপ্ৰিয়া সাংস্কৃতিক গোষ্ঠী এইটো কেতিয়া হংকং এইটো হংকঙত, এইটো আমাৰ 25 অক্টোবৰৰ 26 পৰা 29 তাৰিখত। আচলতে ক'ব লাগিব যিহেতু এই পদ্মপ্ৰিয়া সাংস্কৃতিক গোষ্ঠী আচলতে বিশ্ব দৰবাৰত আচলতে এই পদ্মপ্ৰিয়া সাংস্কৃতিক গোষ্ঠীৰ আচলতে নাম জিলিকাবলৈ সক্ষম হৈছে, কিয়নো আচলতে সৰুৰে পৰা যিহেতু সংগীতৰ লগত বা সাংস্কৃতিকৰ লগত তেওঁ জড়িত হৈ আছে আৰু যিহেতু হংকঙত তেওঁলোকক আচলতে এইবুলি আমন্ত্ৰণ জনাইছে আৰু আমিও তেওঁলোকৰ আচলতে উজ্জ্বল কামনা কৰিলোঁ। হয়, মই কেমেৰা সতীৰ্থৰ সৈতে মই কৌশিক দাস, এনি ভাৰত 24।